ৰাজস্থান আৰু পাঞ্জাৱৰ মাজত যি IPLৰ ২৭ নম্বৰখন মেটচ হৈ আছিলে পাঞ্জাৱত, আজি পাঞ্জাৱত ঘৰতে গৈ পেলাই ৰাজস্থানে হৰুৱাই দিলে ৩ উইকেটত। পাঞ্জাৱে টছত হাৰি প্ৰথমে বেটিং কৰি ১৪৭ ৰান কৰিছিলে। পাঞ্জাৱৰ বেটিং লাইন ইমান ঠিক নকৰিলে। বেটিং লাইন যদি চাবলৈ যোৱা হয় এনেধৰণৰ। আজি ৰাজস্থান ৰয়েলছৰ বলিং বৰ ধুনীয়া কৰে। কেশৱ মহাৰাজে বৰ ধুনীয়া বলিং কৰে, ২টা উইকেট পাইছে আৰু বলতে ধুনীয়া কৰে। চাহেলেও বৰ ভালেই কৰে। ৰাজস্থানৰ বেটিং লাইন যদি চাবলৈ যোৱা হয়, জয়ছোৱালে আজি ধুনীয়াই খেলে। ২৮টা বলত ৩৯ ৰান কৰে, কাৰ্তিকে ২৪ ৰান কৰে, ছেমছাঙে ১৮ ৰান কৰে, ৰিয়ান পৰাগে ১৮টা বলত ২৩ ৰান কৰে। আজি ইমান ঠিক নেখেলিলে। ধ্ৰুৱ জুৱেলে ৬, হেটমাৰে ২৭, পাৱলে ১১। হেটমাৰে বৰ ধুনীয়া ইনিংছ খেলে। হেটমাৰে নথকা হেঁতেন আজি ৰাজস্থান ৰয়েলছ জিকিব নোৱাৰিলেহেঁতেন। আজি মেটচখন লাষ্টৰ অভাৰলৈকে চাবলগীয়া হৈছিলে। ১৯ নম্বৰ অভাৰটো বৰ ধুনীয়া কৰে চেম কৰনে, ২টা উইকেট পাই গ'ল ডাইৰেক্ট। অস্ট্ৰেলিয়া মোটামুটি ঠিকেই কৰে। আজি চেম কৰনে ৫০ নম্বৰটা IPL উইকেট লয়। চিমৰন হেটমাৰে আজি মেটচখন ভাল খেলিছিলে, সেইটো কাৰণে প্লেয়াৰ অফ দ্য মেটচ পায় আজি। 10টা বলত ২৭ ৰান কৰি ৰাজস্থান ৰয়েলছক জিকাই দিলে। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব। থেংক ইউ।